হেল্ল' ষ্টুডেণ্টছ, আজি আমাৰ এই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি এই ভিডিঅ'টোত ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যাৰ এটা খুব ইম্পৰ্টেণ্ট পইণ্ট, আমাৰ এই চেপ্টাৰটো আটাইতকৈ গুৰুত্বপূৰ্ণ টপিক বুলি ক'ব পাৰি, যাৰ নাম LCM and HCF অৰ্থাৎ গসাউ আৰু লসাগুৰ বিষয়ে পঢ়িম। আজি এই ভিডিঅ'টোতে মই কি কৰিম, LCM আৰু HCF আচলতে হয়নো কি, ইয়াৰ নামটো কিয় LCM দিলে, কিয় HCF দিলে, অৰ্থাৎ কিয় গসাগু দিলে, কিয় লসাগু দিলে, আমি কেনেকৈ সংখ্যাসমূহৰ লসাগু গসাগু উলিয়াও, LCM HCF উলিয়াব লাগে, সেই সকলোবোৰ পদ্ধতি শিকিম। লগতে ক্লাছ 10ৰ বাস্তৱ সংখ্যা অৰ্থাৎ ৰিয়েল নাম্বাৰ নামৰ চেপ্টাৰটোত থকা LCM HCF প্ৰশ্ন কেইটামান আমি সমাধান কৰিম। লগতে সেই চেপ্টাৰটোৰ LCM HCF লগত সম্পৰ্ক থকা কেইটামান এক্সট্ৰা কুৱেশ্যনো কৰিম। মই কৈছোঁ তোমালোকক কিতাপৰ এক্সাৰচাইজ কৰিব লাগিবই, লগতে আমি অকণমান এক্সট্ৰাও কৰিব লাগিব। ঠিক আছে, বুজি পালা? আহা তেতিয়ালে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই কৈ দিম যে কোনটো কুৱেশ্যন কোনটো এক্সাৰচাইজৰ পৰা কৰিছোঁ, কোনটো অনুশীলনীৰ পৰা কৰিছোঁ, কেই নম্বৰ কুৱেশ্যন, সকলো বস্তু লিখাই দিব, চিন্তা কৰিব নালাগে। ঠিক আছে, আহা এতিয়া চোৱা, প্ৰথমতে আমি নামটো কি বুলি কৈছোঁ, আমি কৈছোঁ যে LCM হয় নহয়, আৰু কি বুলি কৈছোঁ মই HCF বুলি কৈছোঁ, হয়নে? HCF বুলি কৈছোঁ, হয় নহয়? এতিয়া চোৱা, এই LCM আৰু HCF এই শব্দ কেইটাৰ আচল অৰ্থটো ফুল ফৰ্মটো কি? চোৱা, আমি অসমীয়াত কি বুলি কওঁ, আমি অসমীয়াত কওঁ যে লসাগু, হয় নহয়? আৰু HCF মানে আমি অসমীয়াত কি বুলি কওঁ, গসাউ, হয় নহয়? এতিয়া চোৱা, এই যে আমি ল বুলি যে লিখিছো বা L বুলি যে লিখিছো, সেই ল শব্দটোৰ মিনিং হৈছে লঘিষ্ঠ, হয় নহয়? ইয়াৰ ফুল ফৰ্মটো কৈ আছো মই, ঠিক আছে? লঘিষ্ঠ। সা মানে হৈছে সাধাৰণ, হয় নহয়? সাধাৰণ। আৰু গু মানে হৈছে গুণিতক, ঠিক আছে? আচলতে কিয় নাম দিলে সকলো বস্তু কম, চিন্তা কৰিব নালাগে। ঠিক আছে, ইয়াৰ ফুল ফৰ্মটো জানি লোৱা। L মানে হৈছে কি জানানে? L মানে হৈছে লিষ্ট বুলি কয় কিছুমানে, বা লোৱেষ্ট বুলিও কয়, দুইটাই শুদ্ধ হয়। ঠিক আছে, C মানে হৈছে কমন, ইংলিছত কৈ আছো, ঠিক আছে? কমন। আৰু M মানে হৈছে কি, মাল্টিপল, মাল্টিপল, ঠিক আছে? এইটো আকৌ এবাৰ লিখিছো, COMMON, কমন, ঠিক আছে? তাৰমানে LCM যদি কোনোবাই ফুল ফৰ্ম আমি কম যে লিষ্ট কমন মাল্টিপলছ বা লোৱেষ্ট কমন মাল্টিপলছ, অসমীয়াত কি বুলি কম, লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কম। ঠিক আছে, এতিয়া তেনেকে HCF ৰ গসাগুৰ গটোৱে কি ৰিপ্ৰেজেন্ট কৰে, গ মানে হৈছে গৰিষ্ঠ, ঠিক আছে? তাৰ পৰা সা মানে হৈছে কি, সাধাৰণ, হয় নহয়? আৰু উ মানে হৈছে কি হয়, উৎপাদক, সকলো গম পোৱা? ঠিক আছে, আৰু এই H টোৱে কি বুজায় জানে? H টোৱে কি বুজায়? H টোৰ মিনিংটি হৈছে কি, হায়েষ্ট। C মানে হৈছে কি, কমন। আৰু F মানে কি জানানে? F মানে হৈছে ফেক্টৰ, ঠিক আছে? এইকেইটা আমাৰ ফুল ফৰ্ম আছিলে। এতিয়া কথাটো হৈছে যে তোমালোকে যদি এই লসাগুত চোৱা বা গসাগুত চোৱা, সেই দুইটাতে আমি এটা শব্দ পাইছো লঘিষ্ঠ আৰু এটা গৰিষ্ঠ। চোৱা, যদি মই সাধাৰণ অৰ্থত যদি ক'বলৈ যাওঁ, লঘিষ্ঠ মানে সৰু, যাক আমি লিষ্ট বুলি কওঁ, লোৱেষ্ট বুলি কওঁ, সৰু। আৰু গৰিষ্ঠ মানে কি জানে? গৰিষ্ঠ মানে কি হয়, ডাঙৰ, যাক আমি হায়েষ্ট বুলি কওঁ, কিছুমানে গ্ৰেটেষ্ট বুলি কয়। কি বুলি কয়? গ্ৰেটেষ্ট বুলি কয়, ঠিক আছে? সেইকাৰণে গৰিষ্ঠ মানে আমি ডাঙৰ কম, লঘিষ্ঠ মানে আমি সৰু বুজিম, ঠিক আছে? এতিয়া চোৱা, সাধাৰণ, সাধাৰণ, সাধাৰণ মানে হৈছে মিলি থকা,
ঠিক আছে সাধাৰণ মানে কি বুজিবা সাধাৰণ মানে কমন মানে হৈছে মিলি থকা কি মিলি থকা থাকিব আৰু কিবা মিলি থকা ঠিক আছে টাৰ্মবোৰৰ অৰ্থটো বুজি পোৱা এতিয়া চোৱাচোন আমি দুটা বস্তু পঢ়িব লাগিব সবতকে ইম্পৰ্টেন্ট পইণ্ট ঠিক আছে সবতকে ইম্পৰ্টেন্ট আমি কি পঢ়িব লাগিব গুণিতক আৰু উৎপাদক মানে কি হয় ঠিক আছে আৰু গুণিতক আৰু উৎপাদক মানে কি হয় আমি বুজিবৰ কাৰণে খুব ধুনীয়াকৈ ঠিক আছে বুজিবৰ কাৰণে আমি নেক্সট স্লাইডলৈ যাওঁ ওকে ঠিক আছে এতিয়া চোৱা আমাৰ কি আহিছে উৎপাদক মানে কি আৰু মাল্টিপলছ বা গুণিতক মানে কি হয় নহয় তাক বুজাবৰ কাৰণে মই এটা সংখ্যাৰ উদাহৰণ দিছো 6 ঠিক আছে এই 6 এতিয়া মোক এটা কথা কোৱা এই উৎপাদক মানে কি জানানে তাৰ মানে মোক কোৱা যে এনেকুৱা কেইটামান সংখ্যাৰ কথা কোৱা ঠিক আছে যি কেইটা সংখ্যাই এই 6টোক সম্পূৰ্ণৰূপে ডিভিজিবল হয় বা বিভাজ্য হয় বা সম্পূৰ্ণৰূপে হৰণ যায় তাৰ মানে কি কৈছো মই এই 6 নামৰ সংখ্যাটো কোন কেইটা সংখ্যাই হৰণ যায় সদায় মই ৰাখিবা যিকোনো এটা সংখ্যাক সদায় কি যাব জানানে একেৰে হৰণ যাব আৰু সেই সংখ্যাটো নিজেই নিজক সদায় হৰণ যাব সদায় মই ৰাখিবা এটা সংখ্যা দিয়া আছে except 0 দেই শূন্যৰ বাহিৰে কথা কৈ আছো মই শূন্যৰ বাহিৰে যদি আমাক যিকোনো এটা সংখ্যা দিয়া থাকে তাক যদি সুধি দিয়ে ইয়াক কোন কেইটা সংখ্যা হৰণ যাব তেতিয়া আমি কম যে সেই সংখ্যাটোক সদায় একেৰে হৰণ যাব আৰু সেই সংখ্যাটো নিজেই নিজক হৰণ যাব itself ডিভাইড যাব ঠিক আছে লগতে আৰু কিহে হৰণ যাব কোৱাচোন আৰু 2ৰে হৰণ যাব আৰু কিহে যাব কোৱাচোন 3ৰেও হৰণ যাব মানে কি কৈছো গম পাইছানে এতিয়া চোৱা মই যদি এনে এক্সাম্পল লৈছো যেনিবা এই 6টোক যদি মই 3ৰে হৰণ কৰো 3ৰে 6ক দুবাৰ গুচি গ'ল 3 দুগুণ কি হৈ যাব কোৱাচোন 6 থাকিলে কি ভাগিক 0 থাকিলে আৰু ভাগিক যেতিয়া 0 হৈ যায় ন ভাগিক 0 হৈ যোৱাৰ লগে লগে আমি কম যে এই 6টোক 3ৰে সম্পূৰ্ণৰূপে হৰণ যায় যদি মই কওঁ এই 6 নামৰ সংখ্যাটোক 2ৰে যদি মই হৰণ কৰো 2ৰে 6 কেইবাৰ যাব 2 3 গুণ 6 থাকিলে কিমান কোৱাচোন ভাগিক 0 থাকিলে বুজি পাইছে নাই বৌ এইটো কথা তাৰ মানে এই সংখ্যা কেইটাই 6 সম্পূৰ্ণৰূপে হৰণ যায় সদায় মই ৰাখিবা এই সংখ্যা কেইটাক সেই কাৰণে 6 নামৰ সংখ্যাটোক কি বুলি কোৱা হয় এই 6 নামৰ সংখ্যাটোৰ সেইকাৰণে উৎপাদক বুলি কোৱা হয় কি বুলি কোৱা ফেক্টৰছ বুলি কোৱা হয় তাৰমানে আমি গম পালো যে কাৰোবাৰ যদি ফেক্টৰছ হ'বলৈ হয় তোমাৰ যদি মই ফেক্টৰছ হ'বলৈ হওঁ তেলে মই তোমাক হৰণ যাব লাগিব সিম্পল কথা মানে কোনোবা এটা সম্পূৰ্ণৰূপে হৰণ যোৱা সংখ্যা এটাহে সেই সংখ্যাটোৰ কি হ'ব উৎপাদক হ'ব ঠিক আছে ক্লিয়াৰ হৈছে ওকে এতিয়া আমি গুণিতকলৈ যাওঁ এটা 6ৰ গুণিতক যাওঁ 6ৰ গুণিতক যাওঁ ঠিক আছে তাৰ মানে 6ৰ গুণিতকটো উল্টা হৈ যাব তাৰ মানে এনেকুৱা গুণিতক মানে কি জানানে গুণিতক মানে কোনোবা এটা সংখ্যাৰ কব সদায় মনত ৰাখিবা তোমাৰ যদি উৎপাদক উলিয়াবলৈ কয় কোনোবা এটা সংখ্যাৰ কব তো যদি গুণিতক উলিয়াবলৈ কয় কোনোবা এটা সংখ্যাৰ গুণিতক কব এতিয়া চোৱা এই 6 নামৰ সংখ্যাটোৰ গুণিতক যদি উলিয়াবলৈ কয় মাল্টিপল যদি উলিয়াবলৈ কয় আমি কি কৰিম জানানে সেই 6 নামৰ সংখ্যাৰ লগত স্বাভাৱিক সংখ্যাবোৰ পূৰণ কৰিম নেচাৰেল নাম্বাৰবোৰ কি কৰিম মাল্টিপ্লাই কৰিম চোৱা ইয়াৰ লগত যদি মই 1 পূৰণ কৰো 6 1 jar 6 হ'ব সেই 6 নম্বৰ সংখ্যাৰ লগত যদি মই স্বাভাৱিক সংখ্যা 2 টো পূৰণ কৰো 6 2 গুণ 12 হ'ব 6 লগত যদি মই 3 পূৰণ কৰো 6 3 গুণ 18 হ'ব 6 লগত যদি মই 4 পূৰণ কৰো কি হ'ব 24 হ'ব হয় নহয় এই এনেকৈ আমি কি লিখিব পাৰো কোৱাচোন কিমান লাগে লিখিব পাৰো লিখি কেতিয়াবা শেষ হ'ব নেকি কোনোবাই ক'ব যে 6 10 গুণ 60 6 11 গুণ 64 6 12 গুণ কেনে হ'ব 72 নে কি হ'ব তেতিয়াহ'লে মানে আমাৰ এনেকে ওলাই গৈ থাকিব এনেকে ওলাই কি হ'ব 6 12 গুণ ক'ব কোনোবাই আকৌ কি ক'ব 6 13 গুণ ক'ব হয় না গম পাইছে নে বৌ এনেকে ওলাই গৈ থাকিব সেই কাৰণে তাৰ মানে কি আমি কেতিয়াও কোনোবা এটা সংখ্যাৰ গুণিতক লিখি শেষ কৰিব নোৱাৰো
ঠিক আছে, এনেকৈ ওলাই গৈ থাকিব 6 গুণে 6, 6 2 12, 6 3 18, 6 4 24, 6 5 30, এনেকৈ ওলাই গৈ থাকিব। ঠিক আছে, চোৱা দুইটাৰে মাজত পাৰ্থক্যটো কি গম পাব লাগিব। গুণিতক মানে কি, উৎপাদক মানে কি। যেতিয়ালৈকে পাৰ্থক্যটো তোমালোকে ক্লিয়াৰ নহয় তেতিয়ালৈকে এই গোটেই এলচিএম বুজিয়ে নাপাবা। ঠিক আছে, এতিয়া ঠিক আছে, চোৱা মই তোমাক কি বুলি ক'লো, তোমাক ক'লো যে কোনোবা এটা সংখ্যাৰ উৎপাদক উলিয়াবলৈ হলে কোনোবা এটা সংখ্যা দিয়া থাকিব, কোনোবা এটা সংখ্যাৰ গুণিতক উলিয়াবলৈ দিব আমাক, হয় নহয়। উৎপাদক মানে কি, সেই যিটো সংখ্যা দিয়া আছে সেই সংখ্যাটো সম্পূৰ্ণভাৱে কি যাব লাগিব, হৰণ যাব লাগিব। কিন্তু যেতিয়া গুণিতক বুলি ক'ব কি, তাৰ উল্টাটো হৈ যাব। তাৰ মানে কি জানে, এই সংখ্যাটোৱে হৰণ যাব। চোৱা এই 6টোক এই 6ৰে হৰণ যায়, এই 6টোৱে এই 12কো হৰণ যায়, এই 6টোৱে 18কো হৰণ যায়, এই 6টোৱে 24কো হৰণ যায়, এই 6টোৱে 30কো হৰণ যায়, যায় নাযায়? তাৰমানে কি বুজি পালা? ইয়াত আকৌ উল্টা হয়। ইয়াত কি হৈছে, এই 1ৰে 6 হৰণ যায়, 2ৰে 6 হৰণ যায়, 3ৰে 6 হৰণ যায়। ইয়াত কি 6ক 6ৰে হৰণ, মানে কি হৈছে, ফেক্টৰছ হ'বলৈ হলে সংখ্যাটোক হৰণ যাব লাগিব, গুণিতক হ'বৰ কাৰণে সেই সংখ্যাটোৰে হৰণ যাব লাগিব। ঠিক আছে, বুজি পালা? ওকে, এটা প্ৰশ্ন এনেকে উত্থাপন হ'ব পাৰে, এটা সংখ্যাৰ, যিকোনো এটা সংখ্যা, এতিয়া মই 6টো উদাহৰণ লৈছো, যিকোনো বেলেগ এটা সংখ্যা হলো, এটা সংখ্যা আটাইতকৈ সৰু উৎপাদকটো কি, সদায় কি হ'ব কোৱাচোন, সদায় 1টো হ'ব। এটা সংখ্যাৰ হৰণ যোৱা মানে উৎপাদক আটাইতকৈ সৰু সংখ্যাটো হৈছে 1টো। ঠিক আছে, যদি মই উদাহৰণ লওঁ, যেনিবা বেলেগ এটা সংখ্যা 18, যেনিবা 18 কিহে কি হৰণ যায়, 1ৰে যাবই, 18ৰে যাবই, হয় নহয়, 2ৰে যাবই, 3ৰে হৰণ যাবই, 6ৰে হৰণ যাবই, 9ৰে হৰণ যাবই, হয় নহয়। আমাৰ ধেৰ অসংখ্য সংখ্যা আছে, কিন্তু চবতকে সৰুটো কি কোৱাচোন, সেই 1টোৱে। আৰু ডাঙৰ কোনটো হয় কোৱাচোন, ডাঙৰ 6, কাৰণে 6টো চবতকে ডাঙৰ উৎপাদক, নিজেই নিজক হৰণ যাব তাতকে। ঠিক আছে, ইয়ে চবতকে যিকোনো এটা সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদক কি, নিজে সংখ্যাটোৱে। 18 কাৰণে 18 ইটসেলফ নিজেই হয়, গম পাইছে নাই? ওকে, এতিয়া কোনোবাই ক'ব পাৰে যে এটা সংখ্যাৰ আটাইতকৈ সৰু গুণিতকটো কি, সেই সংখ্যাটো নিজেই। চোৱাচোন 6 কাৰণে 6, 12 কাৰণে যদি মই উলিয়াম, 12 গুণিতক কি, 12 গুণে 12, 12 2 24, হয়নে, 12 3 36, 12 4 48, 5 12 60, এনেকৈ কি হ'ব, এইবোৰ কি হয়, এইবোৰ হৈছে 12ৰ গুণিতক। এই 12ৰ আটাইতকৈ সৰু গুণিতকটো কি, 12 হয়। ডাঙৰটো কি ক'ব পাৰিম নেকি, ডাঙৰটো কি ক'ব নোৱাৰো আমি, কাৰণ কি ওলাই ওলাই গৈয়ে আছে গৈয়ে আছে গৈয়ে আছে। সেইকাৰণেহে চোৱা, তোমালোকে অলপ মাইণ্ডত ভাবা, অকমান বস্তুটো ভাবা। ঠিক আছে, এতিয়া মই কি কৰিম জানানে, এতিয়া চোৱা আমি পঢ়িম যে এই যে এলচিএম হ'ল এইচচিএফ হ'ল, তাৰ মানে আচল অৰ্থটো কি, এতিয়া ভালদৰে পাৰিম। ঠিক আছে, এতিয়া ক'ৰ পৰা আহিলে, এতিয়া চোৱা মই ফুল ফৰ্ম বুজাইছিলো, নোটছ এতিয়া পাবা তোমালোকে সকলো বস্তু। চোৱা এই এইচচিএফ মানে কি হয়, মানে হাইয়েষ্ট কমন ফেক্টৰ মানে কি হয়, গৰিষ্ঠ সাধাৰণ উৎপাদক মানে কি হয়, তাক এতিয়া বুজিম। ঠিক আছে, এতিয়া চোৱা তোমাক যেতিয়া উৎপাদক উলিয়াবলৈ ক'ব, তেতিয়া এটা সংখ্যা দিয়া থাকিব। তোমাক কি বুলি কৈছো, তোমাক যদি কৈ দিয়ে উৎপাদক উলিওৱা, ঠিক আছে, আমাক কৈ দিব যে প্ৰশ্ন এনেকে কৈ দিব, 12ৰ উৎপাদক সমূহ নিৰ্ণয় কৰা, উৎপাদক লিখা, কৰিব যে find the factors of 12, 12ৰ ফেক্টৰছ উলিয়াই দিয়া, তেনেকে আমাক ক'ব পাৰে। কিন্তু তোমাক কেতিয়াও নকয় যে এই 12ৰ HCF উলিয়াই দিয়া, সেইটো পচিবলে নহয়। ঠিক আছে, তাৰ মানে সেই HCF উলিয়াবৰ কাৰণে, মানে গসাগু উলিয়াবৰ কাৰণে তোমাক অতি কমেও দুটা বা তাতোধিক সংখ্যা দিয়া থাকিব লাগিব, 2 or more than numbers আমাক দিয়া থাকিব লাগিব, given numbers। ঠিক আছে, তাৰ মানে সেই কাৰণে আমি কি জানে, আমি এটা কথা মনত ৰাখিবা যে যদি আমাক HCF বুলি কয়, আমাক যদি HCF বুলি কয়, আমাক হয়তো দুটা সংখ্যা দিয়া থাকিব পাৰে, তিনটা সংখ্যা দিয়া থাকিব পাৰে, চাৰিটা দিব পাৰে। ঠিক আছে, এনেকৈ আমাৰ কি হ'ব, কেইবাটাও সংখ্যা দিয়া থাকিব পাৰে। কিন্তু আমাৰ ক্লাছ 10 লৈকে আমি তিনটাই মেক্সিমাম আহে, তাতকে বেছি নাহে, ভয় খাব নালাগে। ঠিক আছে, আমাক কি হ'ব, HCF আমাক হয়তো দুটা সংখ্যা উলিয়াবলৈ দিব পাৰে। ঠিক আছে,
a আৰু b টো মই সংখ্যা বুলি ভাবিছো কিবা সেই HCF আমাক তিনটা সংখ্যা দিব পাৰে x y z নামৰ সংখ্যা উলিয়াবলৈ দিব পাৰে ঠিক আছে এটো মন ৰাখিব অকমান আমি বস্তু গম পাব লাগিব যে ফ্যাক্টৰস কেতিয়া উলিয়াব লাগিব এটা সংখ্যা উলিয়াবলৈ দিব উৎপাদক HCF কেতিয়া দিব দুটা বা তাতোধিক সংখ্যা দিয়া থাকিব ঠিক আছে two or more than numbers will be given এতিয়া চোৱা মই তোমাক যদি কৈ দিও ইয়াৰ আসল ডেফিনিশনটো ক'বলৈ গৈছো তোমালোকে সকলোৱে জানা যে এনেকে উলিয়াই কিয় গৰিষ্ঠ কলে এটা আমি গম পাব লাগিব ঠিক আছে এনেকে এটা एग्जांपल লৈছো যে মই তোমালোকক 6 আৰু লৈ লৈছো দিয়া মই 10 দুটা সংখ্যা লৈছো 6 আৰু 10 6 and 10 ঠিক আছে মোক যদি কৈ দিয়ে এই সংখ্যা গিটাৰ HCF উলিয়াই দিয়া ঠিক আছে HCF মানে কি জানে এনেকুৱা এটা সংখ্যা হ'ব লাগিব কি হ'ব লাগিব এনেকুৱা এটা সংখ্যা হ'ব লাগিব যিটো হয় কি হ'ব লাগিব কোৱাচোন যিটো হয় কি হ'ব লাগিব কোৱাচোন h মানে কি আছিল এই h মানে আছিল কি হাইয়েস্ট এই সংখ্যাটো এনেকুৱা এটা সংখ্যা হ'ব লাগিব তাৰ মানে যাতে সিহঁত সবতকে ডাঙৰ হ'ব লাগিব এই সংখ্যাটো যিটি হলে ন সবতকে ডাঙৰ হ'ব লাগিব আৰু কি হ'ব লাগিব জানানে কি হলে উৎপাদক হ'ব লাগিব কি হ'ব লাগিব ফ্যাক্টৰস হ'ব লাগিব f মানে কি আছিল ফ্যাক্টৰস হ'ব লাগিব তাৰ মানে কি এই সংখ্যাটো এনেকুৱা এটা সংখ্যা হ'লে ডাঙৰো হ'ব লাগিব আৰু উৎপাদক মানে কি উৎপাদক মানে হৰণ যাব লাগিব কাক সংখ্যা গিটা দুইটা সংখ্যাকে হৰণ যোৱা কাৰণে তাক কি বুলি কয় জানানে দুইটাই মানে মিলি আছে দুইটাকে যায় তাৰমানে কি এই কমন ৱৰ্ডটো আহিলে তাৰমানে সাধাৰণ শব্দটো আহিলে বুজি নাপালা একো টেনচন নলবা চোৱা মই জানো তোমালোক কোনডখত ডাউট লাগিছে বা কোনডখত মই মোৰ 100% দিব পৰা নাই একদম মই চিন্তা নকৰিবা নিজৰ ওপৰতে মোৰ কনফিডেন্স আছে তোমালোক মই প্ৰতিটো বস্তু ক্লিয়াৰ কৰিম জাস্ট অকমান ষ্টে ঠিক আছে অকমান ৰব লাগিব তোমালোকে কি কৰিবা যদি ভিডিওটো যদি বেছি স্লো হৈ যায় কাৰণ সবকেটো পঢ়াব লাগিব হয়নে তুমি বুজি পাইছা তোমাৰ লগত বৰ্ডজনৰ বুজি পাব লাগিব হয়নে সেইকাৰণে তোমালোকে স্পিড কৰি ল'ব পাৰা একো প্ৰবলেম নাই 1.5 1.75 কৰি লোৱা স্পিড একো প্ৰবলেম নাই চোৱা এটা মোক এটা কথা কোৱা তোমালোকে এই যে 6 নম্বৰ এটা সংখ্যাটো লৈছো সেই সংখ্যাটো মানে কি উলিয়াছো ফ্যাক্টৰস গিটা উলিয়াছো উৎপাদক গিটা উলিয়াছো উৎপাদক মানে কি 6 কোন কিটা সংখ্যা হৰণ যায় কিহে যায় কোৱাচোন 1 ৰে যায় ঠিক আছে 2 ৰে যায় 2 3 গুণ 6 3 ৰে যায় 3 2 গুণ 6 6 ৰে যায় 6 গুণে 6 ঠিক আছে আৰু এই 10 ৰ উলিয়াছো 10 কোন কিটা সংখ্যা হৰণ যায় 1 ৰে যায় 2 ৰে যায় 2 5 গুণ 10 5 ৰে যায় 5 2 গুণ 10 আৰু কি যায় 10 ৰে যায় হয় নহয় কোৱা এইগিটা হৈছে 6 ৰ উৎপাদক এইগিটা হৈছে কাৰ উৎপাদক কাৰ ফ্যাক্টৰস 10 ৰ ফ্যাক্টৰস ঠিক আছে এতিয়া চোৱা এই যে উৎপাদকবোৰ যে তুমি চাইছা তুমি এটা কথা কোৱা তুমি কমন সি মানে কি কমন মানে তুমি মিলি থকা কি দেখিছা সাধাৰণ কি দেখিছা মিলি থকা মই কৈছো না কমন মানে কি মিলি থকা তুমি যদি ভালদৰে মন কৰা কমন তুমি কি দেখিছা জানানে তুমি কমন দেখিছা যে কি এই 1 টো কমন দেখিছা এই 2 টো কমন দেখিছা আৰু কিবা কমন দেখিছা নেকি আৰু একো কমন দেখা নাই হয় নহয় তুমি কি দেখিলা কমন যদি মই তোমাক সুধো কমন বুলি যদি সুধো তুমি কি বুলি কবা কমন ফ্যাক্টৰস বুলি কৈছো ঠিক আছে কমন ফ্যাক্টৰস বুলি তোমাক যদি মই সুধো তুমি কবা যে 1 আৰু 2 মানে মই যদি তোমাক সুধো সাধাৰণ উৎপাদক গিটা কি 1 আৰু 2 1 টো মিলিছে 2 টো মিলিছে কমন মানে মিলি থকা ফ্যাক্টৰস এটা দুটা ফ্যাক্টৰস হয় কেলে ফ্যাক্টৰস হয় কাৰণ এই একে ইয়াকো হৰণ যায় এইটো একে ইয়াকো হৰণ যায় এই দুয়ে ইয়াকো হৰণ যায় দুয়ে ইয়াকো হৰণ যায় কমন ফ্যাক্টৰস কিন্তু মোক কমন ফ্যাক্টৰস নালাগে মোক কি লাগে জানানে মোক প্ৰশ্নটো মতে কি লাগে হাইয়েস্ট টো লাগে হাইয়েস্ট কমন ফ্যাক্টৰ তাৰ মানে কি কমন হলেই নহব এই দুইটা ভিতৰত হাইয়েস্ট টো কোনোবা এটাইটো হ'ব ডাঙৰ কোনোবা এটাই হ'ব হয়নে সেইকাৰণে আমি কি লম সেই ডাঙৰটো ল'ব লাগিব বুজিছা না পোৱা মানে কি এই দুইটোৱে বুজাব তাৰ মানে কি এই দুইটা সংখ্যাকে হৰণ যোৱা আটাইতকৈ ডাঙৰ সংখ্যাটো ক'ব তাৰ মানে কি বুজি পালা জানে সেই এনেকুৱা এটা সংখ্যা হ'লে যিটো সংখ্যাই এই 6 কো হৰণ যাব লাগিব এই 10 কো হৰণ যাব লাগিব আৰু হৰণ গলেই নহব সবতকে ডাঙৰ সংখ্যা হ'ব লাগিব তাৰ মানে কি সেই 2 টো হ'ব লাগিব মানে 2 টো এনেকুৱা এটা সংখ্যা যি 6 কো হৰণ যায় 10 কো হৰণ যায়
কিন্তু ইয়াতকৈ আৰু ডাঙৰ সংখ্যা নোপোৱা দে, ভাবি থাকা, বিচাৰি থাকা, নোপোৱা। এই দুইতকৈ ডাঙৰ সংখ্যা নোপোৱা যিটোৱে দুইটাকে হৰণ যায়। সেইকাৰণে কি বুলি কোৱা হয়, HCF বুলি কোৱা হয়, হাইয়েষ্ট বুলি কোৱা হয়, ডাঙৰ বুলি কোৱা হয়। ঠিক আছে, কাৰোবাৰ যদি ডাউট ক্লিয়াৰ নাই হোৱা আৰু এটা পইণ্টত লৈ বুজাই দিছো। ঠিক আছে, আৰু এটা এক্সাম্পল লৈ বুজাই দিছো। চোৱা 18 লৈছো আৰু মই 30 লৈছো, এহঁতৰ কি উলিয়াবলৈ চাম, মই এহঁতৰ HCF উলিয়াবলৈ চাম। ঠিক আছে, তুমি মোক এটা কথা কোৱা, HCF মানে কেনেকুৱা এটা সংখ্যা হ'ব, এনেকুৱা এটা সংখ্যা হ'ব যি ইয়াকো হৰণ যাব, ইয়াকো হৰণ যাব, দুইটাকে হৰণ যোৱা মানে কি, ই কেনেকুৱা সংখ্যা হ'ব লাগিব, ই উৎপাদক হ'ব লাগিব। কাৰ হ'ব লাগিব উৎপাদক, 18ৰ হ'ব লাগিব উৎপাদক, কাৰ হ'ব লাগিব, 30ৰ উৎপাদক হ'ব লাগিব। দুইটাৰ উৎপাদক মানে কি হয়, কমন ফেক্টৰছ, দুইটাৰ উৎপাদক মানে কি, সাধাৰণ উৎপাদক, হয় নহয়। আৰু কেনেকুৱা উৎপাদক হ'ব লাগিব, চবতকৈ ডাঙৰ হ'ব লাগিব, মানে কি এই সংখ্যাটো দুইটাটো হৰণ যাবই লাগিব, ইয়ে চবতকৈ ডাঙৰ হ'ব লাগিব। তেনেকে মাইণ্ডতে ভাবাচোন, ইয়াকটো 2ৰে যায়, ইয়াকো 2ৰে যায়, 2 9 গুণ 18, 2 15 গুণ 30, ইয়াকো 3 যায়, 3 6 গুণ 18, 3 10 গুণ, আৰে ইয়াকো 6 যায়, 6 3 গুণ 18, 6 চোন ইয়াকো যায়, 6 5 গুণ, দেখিলো কি কৈছে গম পাইছা নাই, কি কৈছে চাবা দেই, পৰি গৈছিলে, এতিয়া চোৱা ইয়াত চাবা দেই, একেৰে ইয়াকো হৰণ যায়, একেৰে ইয়াকো হৰণ যায়। ঠিক আছে, 2ৰে ইয়াকো হৰণ যায়, 2ৰে ইয়াকো হৰণ যায়, 3ৰে 3 6 গুণ 18, 3 10 গুণ, 3 ইয়াকো যায়, 6ৰে 6 3 গুণ 18, 6 5 গুণ 30, হয় নহয়। এনেকুৱা এই গোটেইকেইটা সংখ্যা কি হৈছে, এই সংখ্যা কেইটা দুইটাৰে কি হয়, সাধাৰণ উৎপাদক, কমন ফেক্টৰ হয়। কিন্তু আমাক কি লাগে, HCF মানে কি, কমন ফেক্টৰটো লাগিবই, লগতে কি হ'ব, ডাঙৰটো হ'ব লাগিব, কমন হাইয়েষ্ট কমন, তাৰমানে কি জানে, ডাঙৰ কোনটো কোৱাচোন, ডাঙৰ কোনটো, 6টো, এই গোটেইকেইটা ডাঙৰ কোনটো, 6টো, মানে কি 6টো ইয়াকো হৰণ যায়, 6টো ইয়াকো হৰণ যায়, দুইটা সংখ্যা হৰণ যায় ডাঙৰ সংখ্যাটো। এতিয়া উলিয়াম কেনেকৈ, ট্ৰেডিশ্যনেল যদি মই ভাবিবলৈ যাওঁ, কেনেকৈ উলিয়াম, প্ৰথমতে 18 লিখিম উৎপাদক কেইটা। ঠিক আছে, এইবোৰ মেথড কনচেপ্ট কৰিবৰ কাৰণে, কনচেপ্ট দিবৰ কাৰণে, ইয়াৰ উলিওৱাৰ পাৰফেক্ট মেথড বেলেগ আছে। ঠিক আছে, ইয়াৰ উৎপাদক কেইটা লিখিম, ইয়াৰ উৎপাদক কি কোৱাচোন, 1টো হয়, 2টো হয়, 3টো হয়, 6টো হয়, হয় নহয়, আৰু কি যাব, 18 যাব, হয় নহয়, আৰু কিহে যাব, 9ৰে যাব। ঠিক আছে, এইকেইটা সংখ্যাই যাব। যদি মই 30ৰ কথা কওঁ কোৱাচোন, 30ৰ কিহেকে যাব, 1ৰে যাব, 2ৰে যাব, 3ৰে যাব, 5ৰে যাব, 6ৰে যাব, 15ৰে যাব, 30ৰে যাব, হয় নহয়। তুমি কমন চোৱাচোন, কমন কোনবিলাক ল'ম চোৱাচোন, কমন কি হয়, এই 1টো কমন হয়, 2টো কমন হয়, 3টো কমন হয়, 6টো কমন হয়, আৰু কিবা কমন আছে নি চোৱাচোন, কমন নাই। তাৰমানে কি, এইকেইটা হৈছে কমন ফেক্টৰছ, সাধাৰণ উৎপাদক। ডাঙৰ কোনটো কোৱাচোন, ডাঙৰটো এই 6টো, তাৰমানে বুজি পালা, এই 6টো সেইকাৰণে কি হৈছে, সিহঁতৰ HCF হৈছে। ঠিক আছে, বুজি পালা, HCF ক্লিয়াৰ হ'ল। আমি উলিওৱা মেথড শিকিম, কিন্তু এতিয়া আমি কি শিকিছো, ইয়াৰ কনচেপ্ট ডেফিনিশ্যনটো শিকি আছো। এতিয়া আমি কি শিকিম, এতিয়া আমি LCMৰ বিষয়ে শিকিম। আহা, এতিয়া আমি LCMৰ বিষয়ে পঢ়িম। ঠিক আছে, LCMৰ ডেফিনিশ্যনটোৱে কি কয় তাক শিকিম। ঠিক আছে, এতিয়া চোৱা, আগৰ নিচিনাই কি, আমাক যদি কৈ দিয়ে, আমাক এনে ক'ব, চোৱা আমাক সদায় যদি প্ৰশ্ন আহে ন, write 5, মই লিখি দিছো কুৱেশ্যনটো, write first 5 multiple of, ধৰিছো মই 15। ঠিক আছে, আমাক পৰীক্ষা যদি প্ৰশ্ন এনেকে আহিব পাৰে যে 15 নম্বৰ সংখ্যাটোৰ প্ৰথম 5টা গুণিতক লিখিবলৈ আহিব। কোনোবা এটা সংখ্যা দিয়া থাকিব, সেই সংখ্যাটোৰ গুণিতকবোৰ লিখিব লাগে, উৎপাদকবোৰ লিখিব লাগে। সেইটো একেবাৰে ইজি হ'ব, হয় নহয়। কোনটো কেইটা হ'ব, 15 এগুণে 15, 15 দুগুণ 30, 15 3 গুণ 45, 15 4 গুণ 60, 15 5 গুণ 75, এইকেইটা হ'ব প্ৰথম 5টা কথা কৈছে। ঠিক আছে, চোৱা আমি গুণিতক লিখি শিকিব পাৰো নেকি, কেতিয়াও নৰ্মেল কুৱেশ্যন এনেকৈ লিখি দিম। এতিয়া 5টা কাৰণে মই 5টা লিখিছো। তোমাক কেতিয়াও প্ৰশ্ন এনেকে নিদিয়ে যে 15 গুণিতকবোৰ লিখা, এনেকে নিদিয়ে তোমাক, এনেকে কেতিয়াও নিদিয়ে। ঠিক আছে, ৰাইট
মাল্টিপলছ অফ 15 কেতিয়াও নিদিয়ে এনেকৈ কাৰণ আমি কেইটা লিখিম তেতিয়া কাৰণ 15ৰ মাল্টিপল বুলি ধেৰ থাকিব ফেক্টৰছ ক'ব পাৰে 15 ফেক্টৰছ লিমিটেড হয় কাউণ্টেবল হয় ফেক্টৰছ কি হয় 15 ফেক্টৰছ কি হ'ব 15 কি যাব 1 1 যায় 3 যায় 5 যায় 15 যায় আৰু বেলেগ সংখ্যা নাযায় মানে কি ফেক্টৰছ লিখি আমি হেক কৰিব পাৰোঁ কিন্তু মাল্টিপলছ লিখি আমি হেক কৰিব নোৱাৰোঁ সেটা মাল্টিপলছ বুলি যদি কৈ দিয়ে আমাক সদায় কি দিয়া থাকিব আমাক কৈ দিব মেনশ্যন কৰি দিব লাগিব যে 5টা কোৱা 4টা কোৱা 10টা কোৱা এনেকৈ আমাক মেনশ্যন থাকিব ঠিক আছে এতিয়া কথাটো হৈছে যে তোমাক যদি এলচিএম উলিয়াবলৈ দিয়ে গুণিতকটো আমি শিকিলো মাল্টিপলছ মানে শিকিলো আমাক যদি এলচিএম উলিয়াবলৈ কয় মানে লিষ্ট কমন মাল্টিপল যদি উলিয়াবলৈ কয় লঘিষ্ঠ গুণিত যদি উলিয়াবলৈ কয় সদায় মনত ৰাখিবা আমাক অতি কমেও দুটা বা দুটাতকৈ অধিক 2 or more than numbers will be given আমাক দিয়া থাকিব ঠিক আছে তাৰমানে মই কি কৈছো জানানে আমাক সদায় দুটা বা তাতোধিক সংখ্যা দুটা সংখ্যাও দিব পাৰে ঠিক আছে বা তাতকৈ বেছিও দিব পাৰে এতিয়া ইয়াৰ অৰ্থটো কি চোৱা মই দুটা নাম্বাৰ লৈ পিনি উদাহৰণ লৈছো ঠিক আছে LCM মই লৈছো 6 আৰু 8 এই দুটা সংখ্যা লৈছো এৰৰ LCM উলিয়াব লাগে চোৱা ইয়াৰ মিনিং কি চোৱা LCM মানে এনেকুৱা এটা সংখ্যা হ'ব এই দুটা সংখ্যাৰ LCM টো এনেকুৱা এটা সংখ্যা হ'ব যি জানানে কি হ'ব লাগিব কমন মাল্টিপলছ মানে 6ৰো মাল্টিপলছ হ'ব লাগিব 8ৰো মাল্টিপলছ হ'ব লাগিব তাৰ মানে কি দুইটাৰে কি হ'ব লাগিব দুইটাৰে গুণিতক হ'ব লাগিব কমন মাল্টিপলছ মানে কি সাধাৰণ গুণিতক হ'ব লাগিব 6ৰো হ'ব লাগিব গুণিতক 8ৰো হ'ব লাগিব গুণিতক কিন্তু কি হ'ব লাগিব লিষ্ট কিন্তু সৰুটো হ'ব লাগিব এই সৰুটো শব্দটো লিষ্ট বুলি কেলে দিলে এল মানে লিষ্ট বুলি ক'লে যে লঘিষ্ঠ বুলি কেলে ক'লে চোৱা মই বুজাই দিছো এতিয়া মোক এটা কথা কোৱা 6ৰ যদি মই গুণিতক উলিয়াবলৈ যাওঁ কি হ'ব 6 গুণে 6 6 দুগুণ 12 6 তিনিগুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 হয়নে 6 8 গুণ 48 6 9 গুণ 54 এনেকে 54 গৈ থাকিব নে কোৱাচোন 6 10 গুণ 60 6 12 11 গুণ 66 6 12 গুণ 72 এনেকে গৈ থাকিব লিখি একেবাৰে পাৰিম নেকি নোৱাৰো এতিয়া চোৱা মই 8 লিখিম 8 এগুণে 8 8 দুগুণ 16 8 3 গুণ 24 8 4 গুণ 32 8 5 গুণ 40 8 6 গুণ 48 হয়নে এনেকৈ গৈ থাকিব নে গৈ আছে চোৱা ঠিক আছে এতিয়া কথাটো হৈছে চোৱা আমি যেনেকৈ লিখি কিমান লিখিম লিখি থাকিবতো নোৱাৰো কাৰণ অসংখ্য আছে অসীমলৈ গৈ আছে হেতি এতিয়া মোক এটা কথা কোৱাচোন এইটো 6ৰ কি লিখিলে 6ৰ গুণিতকবোৰ লিখিছা এইবোৰ কি 8ৰ গুণিতকবোৰ লিখিছা কিন্তু আমাৰ গুণিতক কি লাগে কোৱাচোন কমন লাগে সাধাৰণ লাগে মানে মিল থকা হ'ব লাগিব ইয়াত মিলি কি আছে চোৱাচোন মই যদি চাওঁ এই 24টো মিলি আছে মই ইয়েলো কালাৰ দিছো ঠিক আছে ইয়েলো কালাৰ বুজাইছো যে ইয়াতো 24 আছে ইয়াতো 24 আছে বঢ়িয়া ঠিক আছে আৰু কি আছে ইয়াতো তোমালোকে 48 দেখিছা ইয়াতো তুমি 48 দেখিছা বঢ়িয়া নেক্সট ইয়াতো পাই যাবা তোমালোকে 48 টো পালাই হয় নহয় ইয়াতো পাই যাবা তুমি 96 ইয়াতো পাই যাবা 96 এনেকৈ নাম্বাৰ ওলালে গৈ থাকিব কমন যিমান আমি লিখি গৈ থাকিম ন তেনেকৈ কমন ওলালে গৈ থাকিব এটা ইন্টাৰভেলৰ মূৰে এটা কথাটো হৈছে যে আমি এতিয়া কোনটো লিখিম 24ও মিলি আছে কমন মানে মোক যদি কৈ দিয়ে এই 6 আৰু 8ৰ কমন মাল্টিপলছবোৰ লিখা আমি লিখিব পাৰিম নেকি কোৱাচোন নোৱাৰো কাৰণ 24টো লিখিলো হয় 48টো লিখিলো হয় আৰু আছে নহয় এনেকৈ গৈ থাকিব নহয় কোৱাচোন আহিব সেই যে গৈয়ে থাকিবলৈ যে মই কৈছো সেই গৈ থকা সংখ্যাটো আমাৰ ডাঙৰ ক'বালৈ গৈ আছে কিন্তু আমি ডাঙৰটো ক'ব পাৰিম নি ডাঙৰটো ক'ব নোৱাৰো সেই কাৰণেহে আমাক কি বুলি কয় জানে সেই কাৰণেহে আমাক লিষ্ট ৱৰ্ডটো তাৰমানে লঘিষ্ঠ শব্দটো লিষ্ট শব্দটো ব্যৱহাৰ কৰিছে কাৰণ তেওঁ বাধ্য ডাঙৰটো কোনেও ক'ব নোৱাৰে সেইকাৰণে আমি কি বুলি কওঁ 24 বুলি কওঁ মানে কি বুজি পালা 24টোৱে কি বুজাব 24টোৱে বুজাব যে এই সংখ্যাটোকো এই 6 নামৰ সংখ্যাটোৰ গুণিতক 8 নামৰ সংখ্যাটোৰ গুণিতক দুইটা সংখ্যাৰে গুণিতক হ'ব লাগিব দুইটাৰে নেওতাত থাকিব লাগিব নেওতাখনত কোনো ভাবিব নালাগে যে 6
10 গুণলৈকে আছে নহয় 6 11 গুণ আছে 6 12 গুণ আছে 6 13 গুণ আছে অসীমলৈ আছে তাৰ নিয়ন্ত্ৰণ ঠিক আছে আমি বহাই আমাক 10 লৈকে 12 লৈকে 15 লৈকে 20 লৈকে ঠিক আছে কি হ'ব চোৱা 6 লগত 4 পূৰণ কৰিলে 6 4 গুণ 24 হয় 8 লগত 3 পূৰণ কৰিলে কি হয় আমাৰ 24 মই কি বুলি কৈছিলো কোনোবা এটা সংখ্যাৰ লগত যদি স্বাভাৱিক সংখ্যাবোৰ যদি পূৰণ কৰো তেতিয়া আমি কি পাই যাম তেওঁলোকৰ গুণিতক পাই যাম কোনোবা এটা সংখ্যা যদি স্বাভাৱিক সংখ্যা পূৰণ কৰো আমি কি পাই যাম গুণিতক পাই যাম নেচাৰেল আৰু মাল্টিপ্লাই কৰিলে কি পাই যাম এটা নাম্বাৰ লগত আমি তাৰ মাল্টিপলছ পাই যাম ফেক্ট কি পাই যাম আমি গুণিতক পাই যাম ঠিক আছে বুজি পালা এতিয়া HCF আৰু LCM গোটেই বস্তুবোৰ ক্লিয়াৰ হ'ল নে ঠিক আছে তাৰ মানে বস্তুটো মাইন্ডত অহা কাৰণ কিছুমান কোৱেশ্চন আমি ডাইৰেক্ট উইদাউট পেন কলম নোলোৱাকৈ আমি ক'ব পাৰিম ইয়াৰ আনসাৰ ঠিক আছে কাৰণ আমাৰ MCQ আহিব নহয় হয় নহয় তাৰমানে মই তোমাক যদি কৈ দিওঁ মই দুটা সংখ্যা লৈছো তিনিটা সংখ্যাৰ ক্ষেত্ৰতো একেই হয় ঠিক আছে ওকে এতিয়া চোৱা মই যদি কৈছিলো মই LCM A আৰু B নামৰ দুটা সংখ্যা আছিলে তাৰ যদি মই LCM উলিয়াও তেতিয়া কি ওলাইছে x ওলাইছে মই কি বুলি ক'লো দুটা সংখ্যা A আৰু B আছিলে তাৰ যদি মই লসাগু উলিয়াবলৈ চালো কি পালো x পালো ঠিক আছে আৰু যদি মই এই ধৰি লৈছো যে মই A আৰু B নামৰ সংখ্যা দুটা আছে তাৰ কি উলিয়াইছো মই HCF উলিয়াও HCF তাৰ কি ওলাইছে ধৰি লৈছো মই y ওলাইছে দিয়া তোমাৰ মাইন্ডে কি ক'ব তেতিয়াহ'লে কোৱাচোন তোমাৰ মাইন্ডে ক'ব যে এই যিটো y হয় ন এই y নামৰ সংখ্যাটোৱে তাৰ মানে সেই a নামৰ সংখ্যাটো কি হ'ব লাগিব কোৱাচোন f মানে কি হয় এই f নামৰ সংখ্যাটো কি হ'ব লাগিব মানে ফেক্টৰ হ'ব লাগিব f মানে কি ফেক্টৰ নহয় জানো HCF গসা উ উৎপাদক হ'ব লাগিব না লাগিব তাৰ মানে এই y HCF হ'ব কাৰণে কি হ'ব লাগিব ই হৰণ যাব লাগিব মানে y এই a কো হৰণ যাব লাগিব a কো y ৰে হৰণ যাব লাগিব আৰু কি যাব লাগিব b কো y ৰে হৰণ যাব লাগিব এই যে y ৰে দুটাকে যে হৰণ গৈছে এই সবতকে কি হ'ব লাগিব কোৱাচোন এই সবতকে আটাইতকৈ কি হ'ব লাগিব গৰিষ্ঠ মানে কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব হাইয়েষ্ট হ'ব লাগিব LCM কি বুজায় LCM বুজায় যে এই x নামৰ সংখ্যাটো এনেকুৱা এটা সংখ্যা হ'ব লাগিব যি a ৰো গুণিতক হয় মানে b ৰো গুণিতক হয় দুইটা সংখ্যাৰে গুণিতক হ'ব লাগিব গুণিতক মানে কিনো তাৰ মানে কি এই x নামৰ সংখ্যাটোক আজি এইটো সংখ্যা হৰণ যাব মানে কি x কো a ৰে হৰণ যাব লাগিব b এই x কো কি হ'ব লাগিব b ৰে হৰণ যাব লাগিব উল্টাটো মানে আগতে এই সংখ্যাকেইটা হৰণ গৈছিলে এইটোৱে সেইকাৰণে ফেক্টৰ বুলি কয় মাল্টিপলছ মানে কি এই সংখ্যাকেইটাৰে হৰণ যাব এই সংখ্যাটো গুণিতক হ'বলৈ হ'লে ঠিক আছে তাহলে কি হ'ব দিলে কোৱাচোন কনফিউজ কৰিবলগীয়া একো নাই তাৰ মানে কি ইয়াৰ এইটো গুণিতক মানে নিয়ন্ত্ৰণ আছে আৰু কি হ'ব লাগিব এই দুইটা সংখ্যাকে এই দুইটা সংখ্যা যদি ইয়াৰ যাবলৈ হৈছে ইহঁতে কি হ'ব লাগিব সবতকে সৰু হ'ব লাগিব মনত ৰাখিবা ই সবতকে কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব মনত ৰাখিবা ঠিক আছে এতিয়া আমি দুটা কুৱেশ্যন কৰিম কুৱেশ্যন কৰাৰ পাছত আমি কি কওঁ ক্লিয়াৰ হৈ যাব গোটেই বস্তুবোৰ ঠিক আছে ক'ব পাৰিম মানে মই কি হয় কম বাৰু চিন্তা কৰিব নালাগে সব বস্তু ক্লিয়াৰ কৰি যাম এটা কুৱেশ্যন এটা লৈছো মই আমাক কৈছে যে 12 আৰু 32ৰ কি উলিয়াব লাগে লসাগু উলিয়াব লাগে LCM তে কেনেকৈ উলিয়াম প্ৰপাৰ মেথডটো কম ঠিক আছে এতিয়া চোৱা তোমালোকৰটো সম্ভৱ নহয় ন আমি 32ৰো হৰণ কৰিম 32ৰ গুণিতক উলিয়াম 12ৰ গুণিতক উলিয়াম সেইটোতো সম্ভৱ নহয় এইটো প্ৰপাৰ মেথড নহয় ঠিক আছে সেই কাৰণে আমি কি মেথডৰ সহায়ত কৰিম জানানে আমি কৰিম যে প্ৰাইম ফেক্টৰাইজেশ্যন মেথডৰ সহায়ত কৰিম ঠিক আছে কি মেথড কৰিম প্ৰাইম ফেক্টৰাইজেশ্যন মেথডৰ সহায়ত কৰিম মেথডৰ নাম কি মৌলিক উৎপাদক পদ্ধতিৰে কৰিম ঠিক আছে অসমীয়াত কি বুলি ক'লো মই মৌলিক উৎপাদক পদ্ধতিৰে কৰিম কেনেকৈ কৰে আৰু কিয় কৰে সেইটো বহুত বেছি মানে ঠিক আছে উৎপাদক পদ্ধতিৰে কৰিম এতিয়া চোৱা প্ৰথমতে আমি কি কৰিম এটা বেলেগ বেলেগকৈ কৰিব পাৰি ঠিক আছে আমি কনফিউজ নকৰো ঠিক আছে আমি দুইটা সংখ্যাকে লৈ লৈছো দুটা সংখ্যা দিয়া আছে দুটা সংখ্যা লৈছো মই ঠিক আছে এই দুইটা সংখ্যাকে আমি কি কৰিম জানানে প্ৰাইম নাম্বাৰ তাৰমানে কি মৌলিক সংখ্যাই কি হৰণ কৰি আহি থাকিম আৰু মৌলিক সংখ্যা কি মই আগতে কৈ দিছো তোমালোকে চোৱা
এটা কথা চিয়ৰ ৰাখা যে তোমালোকে স্কিপ কৰিলে একো বুজি নোপোৱা তুমি আগৰ ভিডিঅ'টো চালেহে নেক্সট ভিডিঅ'টো বুজি পাবা আৰু যদি মই আকৌ যদি আগৰ কথাবোৰ যদি ৰিপিট কৰিব যাওঁ প্ৰতিটো ভিডিঅ' আৰু দীঘল হৈ গৈ থাকিব যিসকলে কণ্টিনিউৱাছ পঢ়ি আহিছে তেওঁলোকৰ লাভ হ'ব বাকীসকলে আমনি পাব বুজি নাপাব ঠিক আছে সেইটো মোক দুখ নিদিবা তোমালোকে প্ৰাইম নাম্বাৰ কি সকলো বস্তু মই ডেছত পঢ়াইছো ঠিক আছে প্ৰাইম নাম্বাৰ কিহৰ পৰা আৰম্ভ হয় 2 ৰ পৰা আৰম্ভ হয় নে 2 ৰে হৰণ কৰি দিলে ইয়াক 2 ৰে হৰণ যায় নে কাৰণ যুগ্ম সংখ্যা হয় নহয় 2 ৰে 12ক 6 বাৰ যায় 2 ৰে কেইবাৰ যাব ইয়াক 16 বাৰ যাব 2 হলং 32 হয় নহয় আকৌ 2 যদি মই হৰণ যেতিয়ালৈকে হৰণ কৰি গৈ থাকিম তেতিয়ালৈকে আমাৰ এই 1 হৈ নাযায়গে তাৰমানে কি চাবা দেই 2 ৰে কেইবাৰ যাব 3 বাৰ যাব 2 ৰে কেইবাৰ যাব ইয়াক 2 ৰে 8 বাৰ যাব এই 2 ৰে আকৌ যাব নহয় 2 ৰে 3ক নাযায় কি হ'ব 3ক নগলে আমি তেনেকৈ লিখি দিম এই 2 ৰে 3ক হৰণ নাযায় ঠিক আছে তেনেকৈ লিখিছো 3 ৰে লিখিছো কিন্তু 2 ৰে এই 8ক তো যায় না কেইবাৰ যায় 4 বাৰ যায় আকৌ যদি মই 2 ৰে কৰো হৰণ 3ক নাযায় কিন্তু 2 ৰে তো 4 তো যায় দুবাৰ যায় না যায় ঠিক আছে আকৌ যদি মই 2 ৰে হৰণ কৰো 3ক নাযায় কিন্তু 2 ৰে তো এই 2ক যায় নহয় এবাৰ হয় নহয় আৰু 3ক কিহে যাব কচোন 3 যাব না যাব 3 য়ে 3 কেইবাৰ যাব এবাৰ যাব না যাব এইটো আমি কি কৰিলো এই 3টোক 3 ৰে এবাৰ গ'ল এই এবাৰ যে গ'ল সেই ভাগফলটো আমি 1 হোৱালৈকে ৰম ঠিক আছে বুজি পাইছা নে যেতিয়া আমাৰ 1 হৈ যাব তেতিয়া আমি ৰৈ দিম ঠিক আছে তাৰ মানে কি জানে এই যে সংখ্যাকেইটা যে পালা এই সংখ্যাকেইটা আমাৰ কি জানে প্ৰাইম ফেক্টৰছ বুলি ক'ব কি বুলি ক'ব উৎপাদক বুলি ক'ব ঠিক আছে সেইকাৰণে আমাক কোৱা হয় প্ৰাইম ফেক্টৰাইজেশ্যন বুলি যে কয় মৌলিক উৎপাদক বুলি কিয় কয় সেইটো কাৰণে এতিয়া কথাটো হৈছে যে তোমাক যদি কৈ দিয়ে যে এলচিএম উলিওৱা এলচিএম উলিওৱা তোমাক এই প্ৰশ্নটো তোমাক কি ক'ব পাৰে কোৱাচোন এইচচিএফও ক'ব পাৰে মই এলচিএম কেনেকৈ উলিয়াব লাগে শিকাইছো ঠিক আছে এলচিএম উলিয়াবৰ কাৰণে তোমালোকে এই যিকেইটা মৌলিক আমাৰ উৎপাদক আছে এই গোটেইকেইটা কি কৰি দিয়া পূৰণ কৰি দিবা মানে কি 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 কেইটা আছিলে কোৱাচোন 1 2 3 4 5 আৰু পূৰণ কি হ'ব কোৱাচোন 3 হ'ব নহ'ব এইটোৱে আমাৰ যেটো পূৰণ ফল হ'ব সেই পূৰণ ফলটোৱে আমাৰ কি হ'ব লসাগু হ'ব 2 যদি মই কৰো কেন হ'ব কোৱাচোন 32 হ'ব নে 2 দুগুণ এইটো এসব বহুতে কি কৰে এইটো 2 5 গুণ 10 কৰি দিয়ে নহয় নহয় 2 5টা 2 2 2 2 2 এনেকে 2 পূৰণ হৈ আছে সংখ্যক কি হ'ব জানানে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 দুগুণ কি হ'ব 32 আৰু 32 ৰ লগত যদি মই কি কৰিব লাগে 3 কৰিব লাগে হয়নে কিন্তু আছে নাই 32 এই 2 5টা পূৰণ কৰি মই 32 পাইছো তাৰ লগত যদি মই 3 কি হ'ব কোৱাচোন 96 হ'ব নহ'ব তাৰমানে কি গম পালা 96 টো হৈছে এই সংখ্যাকেইটা তাৰমানে কি গম পাইছানে এলচিএম পালা যে এলচিএম অফ 12 and 32 is কম হয় 96 আমি লিখিম যে লাষ্টত শেষত কি লিখিম 32 12 আৰু 32ৰ লসাগু কি লিখিম লসাগু আমি লিখিম 96 মানে কি 96 টো এনেকুৱা এটা সংখ্যা যি 12ৰ গুণিতক 32ৰ গুণিতক কৰিছোৱা 12 কেইবাৰ যাব 12 96ক 8 বাৰ যায় এই 32 96ক কেইবাৰ যায় 3 বাৰ যায় 32 মানে 32 পূৰণ 3 96 কৈছে নাই হ'ব ক্লিয়াৰ হ'ল এটা কোনবাই ক'ব যে এইটো বেলেগ মেথড নাই নেকি বেলেগ মেথডো আছে ঠিক আছে আমি এনেকৈ একেলগে কৰিব পাৰো ইয়াৰ আৰু এটা মই অল্টাৰনেট মেথড দি দিছো চিন্তা কৰিব নালাগে ঠিক আছে তোমালোকক মই এক্সামত কেনেকৈ লিখিবা এক্সামত ধুনীয়াকৈ এনেকৈ প্ৰাইম ফেক্টৰাইজ কৰিবা এনেকৈ ধুনীয়াকৈ কৰিবা ঠিক আছে ওপৰত লিখি ল'বা আৰু প্ৰাইম ফেক্টৰাইজেশ্যন বুলি এনেকৈ আহি থাকিবা লাষ্টত লিখি দিবা আমি পালো কি সদায় মনত ৰাখিবা আমি যদি এই উৎপাদককেইটা মৌলিকটা বুজিলে পূৰণ কৰিলে যেটো পাম পূৰণ ফলটো হেতু আমাৰ হৈ যাব কি এটা আমাৰ লসাগু হৈ যাব ঠিক আছে বুজি পালা এতিয়া এটো বেলেগ বেলেগকে কেনে কৰে চোৱা কিছুমানে কি কৰে কেনেকৈ সেই 12 টুকু মৌলিক উৎপাদক পদ্ধতিৰে ভাঙে সেই 32 টুকু মৌলিক উৎপাদক পদ্ধতিৰে ভাঙে কোনে স্কিপ কৰিব পাৰা কিন্তু মই কৈছো নহয় যোনে আমাৰ ভিডিও সম্পূৰ্ণভাৱে ফলো কৰিব কনসেপচুৱেলি ষ্ট্ৰং হ'ব সকলো কথা গম পাব আৰু মেথছত 100 হ'ব সেইটো মই দাঁতি কৈছো ঠিক আছে সো এই 12 নামৰ সংখ্যাটো কিছুমানে কি কৰে এনেকৈ মৌলিক উৎপাদক পদ্ধতি ভাঙি দিয়ে ঠিক আছে
2ৰে অকলে অকলে ভাঙে মানে আপুনি কি কৈছে মই একেলগে কৈছো এটা অকলে অকলে কৈছো চোৱা 2 কেইবাৰ যাব 6বাৰ যাব 2 কেইবাৰ যাব কচোন 3বাৰ যাব 3 কেইবাৰ যাব কচোন এবাৰ যাব ঠিক আছে তাৰ পৰা 32কো কৰিব জানানে 32 কি যাব 2ৰে যাব 2 গুচি গ'ল 16 বাৰ 2 গুচি গ'ল কেইবাৰ কচোন 2 8 গুণ 16 2 গুচি গ'ল কেইবাৰ কচোন 8ক 4বাৰ গুচি গ'ল 2 কেইবাৰ গুচি গ'ল 4 2 দুগুণ 4 2 কেইবাৰ গুচি গ'ল 2 এবাৰ গুচি গ'ল ঠিক আছে তানে কি দেখিলে কচোন আমি কি পালো 12 মানে 2 পূৰণ 3 পাইছো আৰু 32 মানে কি পাইছো কচোন 32 মানে কি পাইছো আমি 2 কেইটা পাইছো 5টা পাইছো নাই পোৱা 2 5টা পাইছো ঠিক আছে এতিয়া আমি যেতিয়া লসাগু বুলি কব এলচিএম বুলি কব ঠিক আছে কাৰ কৈছে 12 আৰু 32ৰ তেতিয়া কি কৰিম জানানে আমি এই যিমানবোৰ প্ৰাইম ফেক্টৰছ পাইছো মৌলিক উৎপাদক পাইছো সেই উৎপাদকবোৰৰ প্ৰথমতে আমি কমন কেইটা চাম চোৱা এইটো কমন কেইটাৰ পৰা এটা লম এইটো কমন কেইটাৰ পৰা এটা লম ঠিক আছে আৰু কিবা কমন দেখিছা নেকি ইয়াত তুমি 2 দেখিছা ইয়াত আৰু 2 আছে নেকি এইকেইটাটো ব্যৱহাৰ কৰিলোৱে ন এই কমন কেইটাৰ পৰা এটা আহিলে ঠিক আছে এইটো 2 ইয়াত আছে কিন্তু ইয়াত 2 নাই নহয় ইয়াত 2 আছে কিন্তু ইয়াত 2 নাই তাৰমানে কি হ'ব কোৱাচোন যেতিয়া আমাৰ এলচিএম উলিয়াম বা লসাগু উলিয়াম সদায় মনত ৰাখিবা আমাৰ মিলি থকা কেইটা ল'বই লাগিব এটাৰে এটা এটা আৰু নিমিলা কেইটাও আমি ল'ব লাগিব তাৰমানে কি নিমিলা কি আছে কোৱাচোন এই 2টো আছে নে নাই মানে কি এই 2 কেইটা ল'ব লাগিব সেই গোটেই 3টাই ল'ব লাগিব আৰু কি ল'ব কোৱাচোন এই 3টো ল'ব লাগিব যদি মই পূৰণ কি হ'ব জানা এটা যদি পূৰণ কৰি আমি পূৰণ কৰিছো আগতে কি হ'ব এই 96 টা পাইছিল নাই পোৱা 96 পাবা এইকেইটালৈকে কি হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ যদি 5 হ'ব কি হ'ব আমাৰ 32 হৈ যাব 32 3 গুণ কি হ'ব 96 হৈ যাব ঠিক আছে বুজি পাইছা নে এনেকে বহুতে কৰে ঠিক আছে কিছুমানে এনেকৈ কৰি দিয়ে চাবা দেই অলপ শৰ্টকাটে কয় তুমি মোক এটা কথা কোৱাচোন তুমি জানা নহয় এইটো কি এনেকে কি লাগে 2 পূৰণ 3 মই এনেকে লিখিব পৰা নাই কোৱাচোন 2 কেইটা আছে এটা দুটা হয়নে 2 স্কয়াৰ লিখিব পৰা নোৱাৰো 2 স্কয়াৰ ইনটু 3 লিখিব পৰা নোৱাৰো আৰু এই বস্তুটোকে ঠিক আছে মই অকমান এইটো কৈছোৱা 2 ইনটু 3 মানে কি 2 স্কয়াৰ ইনটু 3 2 কেইটা আছে কোৱাচোন 2 কেইটা আছে কোৱাচোন 2 ইয়াত 5টা আছে নে পৰা 2 2 5 লিখিব পৰা নোৱাৰো আৰু তাৰ মানে আমি যদি চোৱা এইটো মই এক্সপান্ডেড ফৰ্মত লিখিছো তাকে মই এক্সপোনেনশিয়েল ফৰ্মত লিখিছো ঘাতাংক আহি লিখি দিছো আৰু একেটা বস্তুৱে লিখিছো বেলেগ লিখা নাই এইটো মই এক্সপান্ডেড ফৰ্মত লিখিছো 2 পূৰণ এনেকৈ মই পূৰণ কৰি দেখাইছিলো মই কি লিখিছো এক্সপোনেনশিয়েল ফৰ্মত লিখিছো এতিয়া কথাটো হৈছে যে এটা আমাক যদি এনেকৈ এক্সপোনেনশিয়েল ফৰ্মত দিয়া থাকে তেতিয়া আমি একেবাৰে ইজি হ'ব চোৱাচোন 2 ইয়াত কেইটা আছে কোৱাচোন 2 দুটা ইয়াত আছে ইয়াত 2 কেইটা আছে কোৱাচোন 5টা আছে আমি কি ল'ম এই 2 কেইটা ল'বা ডাঙৰ ল'বা পাৱাৰ যাৰ বেছি সেইটো লৈ ল'বা 2 ইয়াত দুটা আছে 2 ইয়াত 5টা আছে 2 5টাটো ল'ম 3 ইয়াত এটা আছে 3 ইয়াত নাই কোন ল'ম ডাঙৰটো ল'ম 3টো লৈ ল'ম 3 ইয়াত নাছিলে ইয়াত 3 ইয়াত এটাটো ল'ম 3 এটা লৈ ল'লো 2 যদি 5টা কৰা কি হ'ব 2 5টা কৰিলে কিমান হ'ব 32 তাতে 3 কৰা কিমান 96 ঠিক আছে তেনেকৈ কৰিব পাৰি লসাগুত কি লয় উচ্চতম ঘাতটো লয় 2 ইয়াত ওপৰত দুটা আছিলে 2 ইয়াত 5টা আছিলে 2 5টাটো ল'ম 3 ইয়াত এটা আছে 3 ইয়াত নাছিলে মানে কি 3 ইয়াত ল'ম 3টা মেথড দেখালো যেনেকে কৰা যি কৰা কথা ঠিক আছে এতিয়া আমি আৰু এটা কোৱেশ্চন কৰিম সেই সংখ্যাটোৰে লসাগু উলিয়ালো এই সংখ্যাটোৰে কি আমি গসাগু উলিয়াম এতিয়া গসাগু ঠিক আছে একো চিন্তা কৰিব নালাগে ঠিক আছে 12 আৰু কি হয় 32ৰ গসাগু এতিয়া HCF উলিয়াব লাগে ইয়াৰ দুটা মেথড আছে প্ৰথম মেথড কি কৰে জানানে সেই 12টোক আমি কি কৰিম জানে 12টোক আমি কি কৰিম প্ৰাইম ফেক্টৰাইজ কৰিম যেনেকৈ আপুনি কৈছিলো 2 ৰে হৰণ কৰিম কেনেকৈ পাম কোৱাচোন 2 পূৰণ 3 পাম নে পাম তেনেকে 32 কৰিম কি পাম কোৱাচোন 2 কেইটা পাম ফাৰ্ষ্ট কৈছো 2 কেইটা পাম কোৱাচোন 2 এনেকে 5টা পাও নাপাও পাও আৰু কি কৰা কোৱাচোন 2 5টা জানো 2 5টা হয়নে 2 5টা 32 ঠিক আছে 2 কৈ কৈ আহি থকা এনেকে পাবা এইটো পাইছিলা মনত আছে না কৈ দেখাইছিলো অলপ আগত ওকে এতিয়া চোৱা সেই HCF বুলি কোৱাৰ লগে লগে আমি HCF এনেকৈ জানানে গসাগু কেনেকৈ উলিয়াম গসাগু
ও উলিয়াবৰ কাৰণে কাৰ গসাগু উলিয়াবৰ কাৰণে 12 আৰু 32ৰ আমি কি কৰিছিলো লসাগুত কি লৈছিলো লসাগুত আমি মিলি থকা কিটা এটা লৈছিলো ইয়াতো একে গসাগুটো একে মিলি থকা কিটা বা এটা ল'বা মিলি থকা কিটা এটা ল'বা ইয়াত 2 মিলি আছে আৰু 2 মিলি আছে নে আৰু কিবা মিলি আছে নেকি কোৱাচোন আৰু মিলা নাই আমি লসাগুত কি কৰিছিলো লসাগুত নিমিলা কেইটাও লৈছিলো হয় নহয় কিন্তু গসাগুত ল'ব নালাগে সেইটোৱে পাৰ্থক্য মানে কি হ'ব জানানে 2 দুগুণ কি হ'ব 4 হ'ব মানে কি বুজি পালা এটা কথা বুজি পালো যে 12 আৰু 32ৰ কি ল'লে গসাগু 4 ল'লে মানে কি বুজি পালা তাৰমানে 4টোৱে একমাত্ৰ এনেকুৱা এটা সংখ্যা যি এই 12কো হৰণ যায় যি 32কো হৰণ যায় হয় নহয় 12কো হৰণ যায় 4 3 গুণ 12 নহয় 32কো হৰণ যায় 4 8 গুণ 32 দুইটাকে হৰণ যায় তাৰমানে কি ই এটা উৎপাদক দুইটাকে হৰণ যায় মানে কি সাধাৰণ উৎপাদক দুইটাকে যায় কমন আৰু চবতকে ডাঙৰ তুমি চোৱা এই দুইটা সংখ্যাকে হৰণ যোৱা ডাঙৰ ইয়াতকে নাই কোনোবাই কয় যে 6 পাপা 6টো ইয়াক যায় ইয়াক নাযায় নহয় হৰণ কোনোবাই কয় 8 টো 32ক যায় ইয়াক নাযায় নহয় চবতকে ডাঙৰ 4টোৱে ঠিক আছে বুজি পাইছা নাই বা এইটোৱে কথা এতিয়া এইটো আমি কোনোবাই ক'ব যে এইটোকে আমি একেবাৰতে উলিয়াব নোৱাৰো নেকি উলিয়াব পাৰি দেখাই দিছো চোৱা আমি সেই একেটা মেথডৰ সহায়তে আমি এলচিএম আৰু এইচচিএম উলিয়াব পাৰো ঠিক আছে 12 আৰু 32 ঠিক আছে একেলগে আমি যেনেকৈ আমি লসাগু উলিয়াবৰ কাৰণে কৰিছিলো চোৱা তনাও প্ৰতিটো বস্তু কৈ গৈছো মানে যিটো যেনেকৈ মেথড কৰা ঠিক আছে ভুল নহয় 2 যদি কৰো ইয়াক 6 বাৰ গুচি গ'ল 2 গুচিলে 16 বাৰ তাই কৈছো ঠিক আছে অথনি শিকাইছিলো মই 2 6 গুচি গ'ল 3 বাৰ 2 16 গুচি গ'ল 8 বাৰ আকৌ 2 গুচি গ'ল 3 হৰণ নাযায় 2 3 লিখিছো কাৰণে 2 একেবাৰে গুচি গ'ল 8ক 4 বাৰ গুচি গ'ল হয় নহয় আকৌ 2 কৰিছো আকৌ 2 4 গুচি গ'ল দুবাৰ 3 নাযায় 2 গুচি গ'ল 2 এবাৰ 3 নাযায় 3 গুচি গ'ল এবাৰ এইকেইটা হৈছে ঠিক আছে এতিয়া চোৱা একদম বস্তুটো ৰিভিজন কৰা দেই এবাৰ বস্তুটো ভালদৰে প্ৰপাৰ শিকিলে একো প্ৰব্লেম নাই এতিয়া মোক কোৱা তুমি এলচিএম কেনেকৈ লৈছিলা এনেকৈ একেলগে কৰোঁতে মানে লসাগু এনেকৈ উলিয়াইছিলা পাহৰিলা নেকি কি জানানে গোটেইবোৰ পূৰণ কৰিছা নে বাৰু গোটেইটা পূৰণ কৰিছা নে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 কৈছিলা কিন্তু যেতিয়া গসাগু ক'ব ন গসাগু ক'ব ন HCF ক'ব তেতিয়া মই ৰাখিবা কি কৰিব জানে গসা মানে কি এই দুইটা সংখ্যাকে হৰণ যোৱা সংখ্যাটো কেইটা ল'ব লাগিব তাৰমানে কি এই দুইটোৱে ইয়াকো হৰণ গৈছিলে নে বাৰু এই দুইটোৱে 12ক 6 বাৰ গৈছিলে এই দুইটোৱে 32কো 16 বাৰ গৈছিলে নে তাৰমানে কি এই দুইটো ল'ম এই দুইটোৱে 6কো হৰণ গৈছিলে কাৰণ 2 3 বাৰ গৈছিলে 6ক এই দুইটোৱে এই 16 গৈছিলে 8 বাৰ তাৰমানে কি এইটো 2 ল'ম এইটো 2 ল'ম নি কোৱাচোন এইটো 2 নলওঁ কেলে জানে এই দুইটোৱে 3 হৰণ যোৱা নাছিলে কিন্তু এই দুইটোৱে কেৱল 8কে গৈছিলে দুইটাকে হৰণ যাব লাগিব এই দুইটো ল'ম নি কোৱাচোন এই দুইটোৱে কেৱল 4 গৈছিলে এই 3 যোৱা নাছিলে এই দুইটোৱে কেৱল এই 2টো গৈছিলে এই 3 যোৱা নাছিলে এই 3টোৱে কেৱল 3 গৈছিলে এই একক যোৱা নাছিলে তাৰমানে কি গম পাইছানে অকল এই দুটাই ল'ব লাগিব তাৰমানে কি এই দুটা উৎপাদকে দুইটা সংখ্যা কি কৈছিলে হৰণ গৈছিলে তাৰমানে কি হ'ব 2 দুগুণ কি হৈ যাব জানানে 4 হৈ যাব সেই এটা গসাগু এনেকৈ উলিয়াব পাৰি ঠিক আছে বুজি পালা ওকে এতিয়া আমি কি কৰিম জানানে আমি কেইটামান কুৱেশ্যন কৰিম ঠিক আছে যেটো আমাৰ এক্সাৰসাইজ 1.2 কুৱেশ্যন হয় অনুশীলনী 1.2 ওকে ওকে ষ্টুডেন্ট এতিয়া চোৱা তোমালোকে আৰু দুটামান মুখৰে প্ৰেক্টিছ কৰি লচোন আমি ঠিক আছে কাৰোবাৰ যদি এমচিকিউ গুচি আহে তেতিয়া আমি কৰিব পাৰিব লাগিব সেই কাৰণে এই এক্সাৰসাইজৰ কুৱেশ্যন কৰাৰ আগতে আৰু দুটা কুৱেশ্যন আমি কি কৰি দিছো আমি প্ৰেক্টিছ কৰি দিছো ঠিক আছে এটা চোৱা আমাক কৈছে যে 2 to the power 3 আৰু 7 স্কয়াৰ ঠিক আছে আৰু কি আছে 2 to the power 5 into 3 to the power 1 এই সংখ্যাটো কি উলিয়াবলৈ কৈছে আমাক HCF উলিয়াবলৈ কৈছে তোমালোকক মই এটা সাধাৰণ এটা প্ৰশ্ন দিছো মানে মই এটা কথা কোৱা এটো কেটা সংখ্যা কোৱা কাৰোবাৰ যদি কনফিউজ লাগিছে মই এটা অলপ চেঞ্জ কৰি দিছো ৰবা
কাৰণ 3 4 দেখি পিনি খেলি মেলি লাগিব এইটো কোৱা এইট কি বাৰু এইটো মোক কোৱা 4 পূৰণ 7 এইটো কেইটা সংখ্যা মোক এটা কোৱা বেছিভাগ ল'ৰা ছোৱালীয়ে মোক দুটা সংখ্যা বুলি কব কিন্তু নহয় 4 পূৰণ 7 ন এই এটা সংখ্যা 28 যেতিয়া এইটো এটা তুমি মই এনেকে লিখা নাই নহয় 4,7 লিখিছো নেকি নাই লিখা নহয় চোৱা এহেতি অপাৰেচন হৈ আছে পূৰণ হৈ আছে অপাৰেচন মানে যোগ বিয়োগ পূৰণ হৰণ আমি অপাৰেচন বুলি কওঁ যেতিয়া অপাৰেচন হৈ থাকিব না সিহঁতে আমাক কি দিব এটা আনসাৰ দিব লিড দিব এটা আনসাৰ দিবলৈ গৈ আছে আমাক এটা সংখ্যা দিবলৈ গৈ আছে 4 যোগ 3 4 3 7 হয় যোগ কৰিছো 4 যোগ 3 7 7হে হয় মানে কি কৈছে গম পাইছানে তুমি ভাবিব নালাগে যে এইবোৰচোন ঢেৰ কিবা কিবি পূৰণ কৰি দিছে এইটো এটা সংখ্যা এইটো এটা সংখ্যা এইটো এটা সংখ্যা নহয় ই এটা সংখ্যা ঠিক আছে এতিয়া আমাক কি কৰিবলৈ কৈছে জানানে আমাক HCF উলিয়াবলৈ কৈছে HCF যদি ইয়াত HCF বুলি কৈছে মই LCM উলিয়াই দেখাম চিন্তা কৰিব নালাগে ঠিক আছে এইটোৰ অৰ্থ তুমি কি কোৱাচোন ইয়াৰ অৰ্থ কি মই দেখাইছো তোমালোকে মাইণ্ডত কেনেকৈ আহিবা সেইটো মই কমেই খালি ইয়াৰ প্ৰেক্টিকেল এপ্ৰ'চটো কি চোৱা ইয়াত 2 কিউব মানে কি কোৱাচোন 2 কেইটা পূৰণ হৈ আছে 2 পূৰণ 2 হয় নহয় মাজতো এই পূৰণ চিহ্নটো আছিলে এইটো পূৰণ দিবই লাগিব 7 স্কোয়াৰ মানে কি কোৱাচোন 7 × 7 হয় নহয় বুজি পালা এইটো অৰ্থটো কি এইটো এক্সপ্ৰেছনটো অৰ্থ এইটো হয় তাক মই এক্সপান্ডেড ফৰ্মত বিস্তাৰ আহিত লিখি দিছো ইয়াৰ অৰ্থ কি কোৱাচোন 2 5টা আছে নে কি 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 হয় নহয় আৰু কি 3 কেইটা আছে কোৱাচোন 3 এটা আছে ঠিক আছে এতিয়া চোৱা আমাৰ যদি HCF বুলি কয় আমি কি কৰিম সদায় কমন ফেক্টৰছ এইবোৰ ফেক্টৰছ নহয় জানো উৎপাদক হয় নহয় এইবোৰ কি কৰিম আমি কমন বোৰ ল'ম এইটো মিলি আছে এই 2 এইটো মিলি আছে এটা ললো এইকেইটা মিলি আছে এটা ললো এইটো 2 মিলি আছে আৰু এটা 2 আহিব আৰু কি মিলি আছে নি কোৱাচোন ইয়াত 7 আছে নেকি নাই ইয়াত 2 আৰু আছে নেকি নাই ইয়াত 3 আছে নেকি নাই মানে কি যেতিয়া আমাৰ HCF বুলি ক'ব আমি কি কৰিম এই অকল কেৱল মাত্ৰ কমন ফেক্টৰছ কেইটা ল'ম বাকিবোৰ নলওঁ তাৰমানে কি হ'ব 2 2 2 পূৰণ কৰো কেনে হ'ব 2 2 গুণ 4 4 2 গুণ 8 হ'ব বুজি পালা যদি আমাক LCM উলিয়াবলৈ কোৱা হ'ল তেতিয়া কিন্তু মজা হৈছিল LCM বুলি ক'লে কি কৰিম জানানে আমি কি কৰিম সেই মিলা কেইটা ল'বই লাগিব 2 পূৰণ 2 পূৰণ 2 ল'বই লাগিব তই নিমিলা কেইটা ল'ব লাগিব মানে কি এইকেইটা 2ও আহিব তাৰমানে এই 3টো আহিব এই 7 দুটাও আহিব তাহলে কি গলো কোৱাচোন 2 কেইটা আহিলে 2 5টা আহিছে 3 এটা আহিছে 7 দুটা আহিছে এইটো আহিছে পূৰণ কৰিলে কিবা এটা আনসাৰ ল'ব মোৰ দৰকাৰ নাই ইমান ডাঙৰ এটা পূৰণ কিন্তু মই কি কৈছো জানে যেতিয়া আমাৰ HCF উলিয়াবলৈ ক'ব কেৱল আমি অকল মিলি থকা কেইটা ল'ম LCM বুলি ক'লে মিলি থকা কেইটাৰ পৰা এটা ল'মেই নিমিলা কেইটাও ল'ব লাগিব ঠিক আছে বুজি পালা শৰ্টকাটটো শিকাই দিয়া যেতিয়া আমাৰ MCQত কেনেকৈ ল'ম ঠিক আছে MCQত যদি আমাৰ MCQ আহি যায় HCF আমি ডাইৰেক্ট চাই পিনি ক'ব পাৰিম ঠিক আছে চাই কেনে ক'ম এইটো মই মহাই দিওঁ ঠিক আছে চাই কেনে ক'ম চোৱা ইয়াত 2 3টা আছে নে ইয়াত 2 কেইটা আছে কোৱাচোন 5টা HCF মানে গসাগু যদি উলিয়াবলৈ কয় আমি নিম্নতম ঘাতটো ল'ম কি বুলি ক'লো মই মহাই দিছো চোৱা তোমালোকে নোট কৰি যাবা দেই গোটেই বস্তুবোৰ ধুনীয়াকৈ নোট কৰি যাবা PDF টো বা মই দিমেই যেতিয়া আমাৰ HCF বুলি ক'ব কি জানানে লোৱেষ্ট পাৱাৰটো ল'বা লোৱেষ্ট পাৱাৰটো এনেকুৱা এক্সপ্ৰেছন 2 ইয়াত 3টা আছে 2 কেইটা আছে 5টা আছে নে আমি 2 3টাটো লৈছো ইয়াত 7 দুটা আছে ইয়াত 7 আছে নেকি নাই মানে কি একেবাৰে সৰুটো ল'ম কাৰোবাৰ ওচৰত 2 টকা আছে কাৰোবাৰ ওচৰত 1 টকাও নাই 1 টকা নথকাটো ল'ম মানে কি আমি 7 নলওঁ ইয়াত 7 নলওঁ কাৰণে 7 নাই নহয় ইয়াত 7 দুটা থাকিলে কি লাভ আছে সৰুটো ল'ব লাগে ঠিক আছে আৰু ইয়াত কি কোৱাচোন 3 ইয়াত আছে নেকি 3 নাই তাৰমানে কি 3টো ল'ম তাৰমানে কি বুজি পালে কোৱাচোন অকল সেই 2 3 ল'ব লাগিব কেলে কাৰণ ইয়াত 2 নাই
সৰি 2 নাই কৈছো ইয়াত 3 নাই ইয়াত 3 আছে 3 ইয়াত নাই 3 টো কিয় ল'ম নাথাকাটোৱে ল'ম সৰুটোৱে ল'ম ইয়াত হাত দুটা আছে ইয়াত হাত নাই কি হাত নলওঁ তেতিয়াহ'লে নাই কাৰণ নথকাটো হা 2 যদি মই 3 আকৌ কি 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 কি হ'ব কচোন তেতিয়াহ'লে এই 8 টো লৈছে নাই ল যেটো তলত যে ওলাইছিলে ঠিক আছে বুজি পালা এটো আমি HCF টো আমি কি লোৱেষ্ট পাৱাৰ ল'ম লোৱেষ্ট সৰুটো ঠিক আছে LCM যদি কয় তাই কি ল'ম জানানে হাইয়েষ্ট পাৱাৰ ল'ম ফেক্টৰছ গিটাৰ হাইয়েষ্ট পাৱাৰ ল'ম কি হ'ব জানানে ইয়াত 2 3টা আছে 2 ইয়াত 5টা আছে কি ল'ম 2 5টা ল'ম ঠিক আছে 3 ইয়াত এটা আছে 3 ইয়াত এটাও নাই তাৰমানে কি 3 ইয়াত ল'ম হাত দুটা আছে ইয়াত হাত এটাও নাই তাৰমানে কি ল'ম হাত দুটা ল'ম এইটো ওলাইছিলে নে কোৱেশ্চন অলপ আগত এইটো ওলাইছিলে নে আনসাৰটো ঠিক আছে বুজি পালা প্ৰতিটো মেথড শিকা সব মেথড দৰকাৰ হ'ব HCF LCM ত MCQ যিকোনো কোৱেশ্চন আহিব পাৰে তাৰ মানে LCM কলে আমি কি কম হাইয়েষ্ট পাৱাৰ ল'ম প্ৰাইম ফেক্টৰছ গিটাৰ HCF বুলি কলে আমি কি ল'ম গসাউ বুলি কলে আমি কি ল'ম লিষ্ট পাৱাৰ বা লোৱেষ্ট পাৱাৰ গিটা ল'ম প্ৰাইম ফেক্টৰছ গিটাৰ ঠিক আছে বুজি পালা ওকে ক্লিয়াৰ হৈ গৈছে নিশ্চয় কুৱেশ্যনৰ থ্ৰুদি আমাৰ সকলো বস্তু ক্লিয়াৰ হৈ যাব ঠিক আছে এতিয়া আমি কি কৰিম জানানে এতিয়া আমি এই কুৱেশ্যনটো কৰিম এইটো কুৱেশ্যন মই কোৱা HCF কোৱা HCF কেনেকৈ উলিয়াব গসাউ কেনেকৈ উলিয়াব গসাউ কেনেকৈ উলিয়ায় এইটো সংখ্যা আৰু এইটো সংখ্যা এইটো কেইটা সংখ্যা আছে ই এটা সংখ্যা এইটো বুজি পাইছা ঠিক আছে ইয়াত 2 3টা আছে 2 5টা আছে কি ল'ম কোৱাচোন 2 3টা ল'ম 3 ইয়াত 4টা আছে 3 ইয়াত কেইটা আছে কোৱাচোন দুটা আছে কেইটা ল'ম কোৱাচোন 3 আমি দুটা ল'ম কাৰণ গসাউ উলিয়াইছো নহয় গসাউ সদায় কি লয় এইটো হৈছে আমাৰ গসাগু HCF এইটো হ'ব 2 3টা আছে 2 5টা আছে 2 3টা ল'ম 3 দুটা আছে 3 4টা আছে 3 দুটা ল'ম ঠিক আছে যদি মই কওঁ কি হ'ব 2 যদি মই 3টা পূৰণ কৰো কি হ'ব 8 হ'ব নহ'ব 2 দুগুণ 4 4 দুগুণ 8 হ'ব 3 যদি মই দুটা পূৰণ কৰো কি হ'ব 3 3 গুণ 9 6 কৰি দিবা আকৌ বহুতে ভুল কৰি দিয়ে 3 ক বহুতে 6 লিখি দিয়ে কেনেকৈ 6 হ'ব 3 পূৰণ 3 হে হয় ঠিক আছে ওকে মানে কি হ'ব তেতিয়ালে 9 হ'ব নহ'ব 8 9 মানে কি হ'ব 72 হৈ যাব এটাৰ HCF তাৰ মানে কি HCF মানে কি বুজি পালা এইটো সংখ্যা আৰু এইটো সংখ্যা দুইটাকে হৰণটো সবতকৈ ডাঙৰ সংখ্যাটো কি তেতিয়ালে 72 হয়নে LCM কেনেকৈ লাগিব কোৱাচোন যদি আমি LCM পোৱা হলে কি হ'ব 2 3টা 2 5টা আছে 2 কেইটা আহিব কোৱাচোন 2 5টা আহিব 3 ইয়াত 4টা আছে 3 ইয়াত দুটা আছে কেইটা আহিব কোৱাচোন 3 ইয়াত কেইটা আহিব 4টা আহিব বুজিলা নাপালা এইটো আমাৰ কি হ'ব ওলাব কিবা এটা এইটো যদি মই কৰো 32 ওলাব এইটো যদি মই কৰো কেনে হ'ব 243 ওলাব তিনি যদি মই 4টা পূৰণ কৰো না সৰি 81 ওলাব সৰি 5টা গলে 243 হয় ঠিক আছে এইটো 32 হ'ব এইটো কি হ'ব 81 হ'ব তিনি যদি মই 4টা পূৰণ কৰো কি হ'ব 3 পূৰণ 3 পূৰণ 3 পূৰণ 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 81 দুই যদি 5টা কৰো কেনে 32 দেখাইছিল অলপ আগত মানে কইলে কি পূৰণ কৰিলে 2 হৈ যাব 3 16 19 1 24 25 পূৰণ কৰিলে এইটো ওলাব 2592 ওলাই যাব ওলাব কিবা এটা আনসাৰ ঠিক আছে বুজি পালা আমি এনেকৈ LCM আৰু HCF যদি আমাৰ এনেকৈ এক্সপোনেনশিয়াল যদি ঘাতাংক আহি থাকে আমি এনেকৈ উলিয়াব পাৰো মুখতে ওকে নেক্সট আমি এটা কি কৰিম এক্সাৰসাইজৰ কুৱেশ্যন কৰিম 1.2 ঠিক আছে 1.2 আমাৰ কুৱেশ্যনবোৰ কি আছে চাওঁ